গুড ইভিনিং স্টুডেণ্টছ, মোৰ চেনেললৈ আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে তোমাক আগৰ ভিডিঅ'টোত মই কম্পাউণ্ড চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ নহয়, আৰু আজি তোমালোকৰ কাৰণে মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এইটো হ'ল কি কমপ্লেক্স চেণ্টেন্স নহয়। কমপ্লেক্স চেণ্টেন্স মানে কি হ'ল জটিল বাক্য নহয়। আৰু কমপ্লেক্স চেণ্টেন্স কেনেকৈ গঠন হয়, প্ৰথমতে কি থাকিব লাগিব প্ৰিন্সিপাল ক্লজ নহয়, প্লাছ আৰু এটা কি হ'ব ছাবঅৰ্ডিনেট ক্লজ নহয়। প্ৰিন্সিপাল ক্লজ অলৰেডি তোমালোকে গম পোৱা ইণ্ডিপেণ্ডেণ্ট হয় নহয়, আৰু ছাবঅৰ্ডিনেট ক্লজ কি হ'ব ডিপেণ্ডেণ্ট। ডিপেণ্ডেণ্ট মানে আনৰ ওপৰত নিৰ্ভৰশীল নহয়, ই নিজে পূৰ্ণাংগ এটা বাক্য নহয় নহয়। আৰু আমি কমপ্লেক্স চেণ্টেন্স কি কেনেকৈ গঠন কৰিম নহয়, কি শব্দ বিকজ, হোৱাট, হোৱেৰ, হু, হোৱাট এভাৰ, চিন্স, হেন্স, হয় নহয়, এইবোৰেদি আমি কি কৰিম কমপ্লেক্স চেণ্টেন্স গঠন কৰিম নহয়। মই এটা উদাহৰণ দিছোঁ নহয়, হি জইন মাই ক্লাছ, হি জইন মাই ক্লাছ নহয়, হি ৱান্টেড টু লাৰ্ণ নহয়। হি জইন মাই ক্লাছ, তেওঁ মোৰ শ্ৰেণীত কি কৰিছিল জইন কৰিছিল নহয়। যদি আমি বিকজটো দিওঁ কাৰণ নহয়, কাৰণ হি ৱান্টেড টু লাৰ্ণ, কাৰণ তেওঁ শিকিবলৈ মোৰ ক্লাছত জইন কৰিছিল নহয়। 2 নম্বৰটা হ'ল অলদো ইট ৰেইন উই ৱেণ্ট আউটছাইড নহয়। উই ৱেণ্ট আউটছাইড, আমি বাহিৰলৈ গৈছিলোঁ নহয়। বাহিৰলৈ গৈছিলোঁ কিয়, অলদো ইট ৰেইন নহয়, যদিও বৰষুণ পৰি আছিল আমি ক'ত গৈছিলোঁ বাহিৰত গৈছিলোঁ নহয়। এই অলদো দিছোঁ নহয়, অলদোটো। তাৰপিছত চাবা ইউ কেন ডু হোৱাট এভাৰ ইউ ৱান্ট নহয়। ইউ কেন ডু নহয়, ইউ ৱান্ট, যদি আমি হোৱাট এভাৰ দিওঁ ইউ কেন ডু হোৱাট এভাৰ ইউ ৱান্ট নহয়, মানে তুমি যি বিচৰা তাকে কৰিব পাৰা নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা নহয়। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।